জয় শ্ৰীৰাম। আজি এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। বহুতে কমেণ্টত লিখিছে কাছৌ পিন্ধিলে কি হয়, কাছৌ পিন্ধিলে কেনেকুৱা ধৰণৰ উপকাৰ হয়, কেনেকুৱা ধৰণৰ অসুবিধা হয়, নানান সমস্যা পৰিব পাৰোঁ, এইবিলাক লৈ এটা কমেণ্ট লিখিছিল। গতিকে আপোনালোকৰ মোৰ হিয়া ভৰা মৰম আশীৰ্বাদ থাকিল, আপোনাৰ মংগল হওক। কাছৌ পিন্ধিলে এতিয়া মই কাছৌ পিন্ধিছোঁ। মোৰ কাছৌটো চাওকচোন, মই এই কাছৌটোত চকু লগাই দিছোঁ। চাওক, দুফালে চকু দিছোঁ। এইটো মোৰ ৰেডিমেড নহয়, সোণাৰী তাতে বনাই লোৱা। এই কাছৌ পিন্ধিলে আপোনাৰ শৰীৰত যিখিনি আমাৰ মাইনাছ এনাৰ্জি বুলি কওঁ, মুখেদি খাব, মুখেদি অৰ্থাৎ এই মুখখন নিজৰ শৰীৰৰ পিনে থাকিব লাগে। পিছফালটো মানে এই পিছফালটো, কাছৰ পিছফালটো আঙুলিৰ পিছফালে থাকিব লাগে, মানে সন্মুখৰ দিন থাকিব লাগে। মুখখন গাৰ ফালে থাকিব লাগে, এনেকুৱাকৈ পিন্ধিব লাগে। কাছৌ পিন্ধিব তাম, ব্ৰঞ্জ, সোণ, এই তিনিটা ধাতুৰ ভিতৰত যিকোনো এটা পিন্ধিব পাৰে। কিন্তু বহুত দেখিছোঁ মানে বগা পিন্ধে, ৰূপৰ পিন্ধে। অৰ্থাৎ ৰূপৰ পিন্ধিলে ৰূপৰ কালাৰটো হৈছে বগাটো মানে আপোনাৰ চন্দ্ৰৰ, সেইকাৰণে চন্দ্ৰৰ এইটো মানে কাছৌ পিন্ধিলে ৰূপৰ পিন্ধিলে কোনো মানে কাম কমকৈ দিয়ে, এয়া ৰিজাল্ট কমকৈ পায়। গতিকে এইটো পিন্ধিব, নিশ্চয় ৰিজাল্ট পাব। প্ৰথম কথা হৈছে কি, কাছৌ পিন্ধিলে আমাৰ শৰীৰত যিখিনি মাথা গৰম হৈ থাকে বা মানুহৰ শ্বৰ্ট টেম্পাৰ হয়, মাথাটো বেয়া লাগে, মাথা ঘূৰণি, এইবিলাক লাহে লাহে দূৰ হয়। দ্বিতীয় কথা হৈছে আপোনাৰ টকা পইচাৰ অভাৱবিলাক লাহে লাহে ভালৰ পিনে গৈ থাকে। তৃতীয় কথা হৈছে আপোনাৰ যিখিনি নজৰ লগা বুলি কওঁ, যে নজৰ লাগে, গা বেয়া লাগে, মাথা বেয়া লাগে, এইবিলাক লাহে লাহে ভালৰ পিনে আহে। আৰু চতুৰ্থ কথা হৈছে কি, ইয়াৰ যিটো শক্তি, এই কাছৌ পিন্ধিলে যিখিনি শক্তি আমাৰ শৰীৰত এনাৰ্জি এটা পায়, ভাল এনাৰ্জি এটা পায়, বহুত শক্তিশালী এনাৰ্জি এটা পায়, লাহে লাহে আপুনি অনুভৱ কৰিব পাৰিব। আৰু পঞ্চম কথাটো হৈছে আপুনি এই কাছৌটো পিন্ধাৰ আগত দিন বাৰ নাই, তিথি চিঠি একো নাই, দিনৰ ভিতৰত আপোনাৰ এজন পুৰোহিতক ধৰি বা নিজেও যদি জানে, নিজে ইয়াৰ নামত বিষ্ণুৰ দ্বিতীয় অৱতাৰ, এওঁ কাছৌটোৰ মানে বিষ্ণুৰ ধ্যান মন্ত্ৰ মাতি আবাহন কৰি ধূপ দ্বীপ নৈবেদ্য প্ৰসাদ সৈতে উচৰ্গা কৰি তেওঁক প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগে। আপোনাৰ নামত এটা কাছৌ এজনৰ নামত, অৰ্থাৎ দুজনৰ নামত ইয়াত প্ৰাণ প্ৰতিষ্ঠা নহয়। গতিকে আপুনি পিন্ধিব, আপোনাৰ নাম গোত্ৰ কৈ ইয়াক আবাহন কৰি প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগে। দ্বিতীয় কথা হৈছে কি, ইয়াৰ বিষ্ণুৰ অৱতাৰ, যিহেতু বিষ্ণুৰ নামতহে পূজা ভাগ হয়, আৰু ইয়াৰ দিন বাৰ একো নাই, তিথি নাই, নিজৰ দিনৰ ভাগতে এই কাছৌটো পৰিধান আঙুলিত পিন্ধিব লাগে। আঙুলিত যিকোনো এটা আঙুলিত পিন্ধিব পাৰে। আৰু তৃতীয় কথা হৈছে আমাৰ যিটো শ্বৰ্ট টেম্পাৰ থাকে, কিছুমান শ্বৰ্ট টেম্পাৰ থাকে, শ্বৰ্ট টেম্পাৰটো লাহে লাহে দূৰ হ'ব, অভাৱবিলাক দূৰ হ'ব, টকা পইচাৰ অভাৱবিলাক দূৰ হ'ব। গতিকে এই কাছৌটো সদায় নিজৰ গাৰ ফালে পিন্ধিব। আৰু দ্বিতীয় কথা হৈছে কি, আপুনি ঘৰত যদি কাছৌ ৰাখে, তাম, ব্ৰঞ্জ, সোণ, ৰূপ, তাম, ব্ৰঞ্জ বা পিতলৰ ৰাখিব পাৰি, সোণৰটো ৰাখিব এনেকুৱা বহুত দামী। এতিয়া গ্লাছৰ নাৰাখিব, যদি ঘৰত গ্লাছৰ নাথাকে, গ্লাছৰ জাষ্ট ডেকৰেশ্যনহে, তাৰ ৰিজাল্ট নাহে। এই কাছৌটো যদি আপুনি ঘৰত ৰাখে, আপোনাৰ গোটেইকেইটাৰ নামত প্ৰাণ প্ৰতিষ্ঠা কৰিব, ঘৰৰ নামত প্ৰাণ প্ৰতিষ্ঠা কৰি আবাহন কৰি মানে ঘৰৰ ভিতৰমুখে ৰাখিব। আৰু ইয়াৰ পাছৰ যিটো পিছফালটো সদায় আপোনাৰ ঘৰৰ দৰজাৰ পিনে ৰাখিব। আৰু ইয়াৰ ৰিজাল্ট পাই মিনিমাম 2 মাহ পাৰ হ'ব লাগে, 3 মাহ পিছতহে ইয়াৰ লাহে লাহে ৰিজাল্ট পায়। 100% ৰিজাল্ট পাব, 100% ৰিজাল্ট পাব। কিন্তু কথাটো হৈছে কি, আপোনাৰ নামত শোধন কৰি প্ৰাণ প্ৰতিষ্ঠা কৰি আবাহন মন্ত্ৰ পাতিব লাগে, প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগে, প্ৰাণ প্ৰতিষ্ঠা কৰি আকৌ আপোনাৰ নামত প্ৰাণ প্ৰতিষ্ঠা কৰি লৈহে পিন্ধিব। যদি ইয়াক আবাহন নকৰে, প্ৰাণ প্ৰতিষ্ঠা নকৰে, ইয়াক যদি আপুনি পৰিধান কৰে, ইয়াৰ শোধন মানে ঘৰত থয় বা আপুনি নিজৰ হাতত পিন্ধে, ইয়াৰ ৰিজাল্ট নাপায়, চিয়'ৰ নাপায়, একদম চিয়'ৰ নাপায়। আপুনি আপোনাৰ নামত প্ৰাণ প্ৰতিষ্ঠা, বিষ্ণুৰ প্ৰাণ আবাহন প্ৰতিষ্ঠা কৰি আপোনাৰ শোধন কৰক। পাৰিলে পঞ্চগব্য দিয়ে শোধন কৰিব লাগে। আৰু পাৰিলে ৰেডিমেড পিন্ধিলেও পাৰিলে এই চকু দুটা সোণাৰী তাতে এটা পাথৰ দিব, 2টা পাথৰ দিব, চকুকেইটা লগাই ল'ব। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই কমেণ্ট দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈকে মোৰ ভিডিঅ'বিলাক চাই থাকিব, কমেণ্ট কৰি দিব। সম্যক জ্ঞানেৰে আপোনালোক যিখিনি সহায় সহযোগিতালৈকে চেষ্টা কৰিম। গতিকে এইখিনি কথা ক'লোঁ। গতিকে মোৰ এইখন কাৰ্ড হয়, এই কাৰ্ডখনত চাই আপোনাৰ এই 2টা নম্বৰত যোগাযোগ কৰিব পাৰে। আপোনাৰ যিখিনি সহায় সহযোগিতালৈকে মই চেষ্টা কৰিম। আগলৈ
মোৰ ভিডিঅ'বিলাক চাই থাকিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।